ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ এজন ভাল ডিবেটৰ আছে কিন্তু মই যেতিয়া তেওঁৰ লগত কথা পাতো মই তেতিয়া ভাবো যে তেওঁ চাগে আজিলৈকে জীৱনত এখনো গ্ৰেট বুক মহান কিতাপ এখনো জীৱনৰ প্ৰথমৰ পৰা শেষলৈকে পঢ়া নাই মই এনেকে ভাবো তেওঁৰ লগত কথা পাতোতে সেইকাৰণে সঁচাকৈ এটা কথা ক'ব কৈছো যে ডিবেটৰসকল যদি সঁচা সঁচিকে সেই ছাবজেক্টৰ এজন জনমানুহ হ'ব খোজে তেতিয়াহ'লে তেওঁলোকে সেই বিষয়বস্তুটোৰ ওপৰত অলপ গভীৰ অধ্যয়ন কৰা দৰকাৰ যেনে তেওঁলোকে দেখা ডিবেটিং বিলাক বেলেগ আকৌ সিহঁতি আকৌ পঢ়ে আৰু সিহঁতৰ পঢ়াৰ খুব দেখিলে আৰু সিহঁতৰ কথা শুনিলে ভয়তে পলাই যাওঁ যেন লাগে কিন্তু আমাৰ ইয়াত বেচিকেলি ই এটা মাত্ৰ অকল কৌশল ই এটা আৰ্ট যিটো আৰ্টে কেৱল বাতৰি কাকতত পঢ়া আৰু বেলেগৰ পৰা শুনা কথাৰ মাজেদি এটা ধাৰণা তৈয়াৰ কৰি দিয়ে আৰু আনৰ ধাৰণাবিলাক কিছুমান সৰু সৰু যদিও ভাল ধুনীয়া কিছুমান উদাহৰণৰ জৰিয়তে নাকচ কৰি থৈ আহে কিন্তু ডিবেটিঙত তেনেকে প্ৰথম হ'ব পাৰে কিন্তু তাৰ পাছতো নেশ্যনেলিজম সম্পৰ্কে আমি এটাও শব্দ নজনাকে থাকি যাব পাৰো বহুত মানুহে ভাবে যে আমি পলিটিচিয়ান বিলাকে নপঢ়ো আমি একো নপঢ়ো খালি আমি মুখেৰে কথা কৈ থাকো কিন্তু তোমালোকে যদি আজি যাব খোজা মোৰ ঘৰতে যাব খোজা মই তোমালোকক দেখুৱাই দিব পাৰিম যে এন্থনি ডি স্মিথে যদি কোনোবা এখন গৱেষণা পত্ৰটো নেশ্যনেলিজম সম্পৰ্কে এটা এছে লিখিছে সেই এছেসমূহ মোৰ ঘৰত আছে এন্থনি ডি স্মিথৰ কমেও 12খন কিতাপ সৰু সৰু তেওঁৰ নেশ্যনেলিজম এন ইন্ট্ৰডাকশ্যন বুলি এখন কিতাপ আছে ভাগৱত গীতা যেনেকে মানুহে লৈ ফুৰে তেনেকে সেই কিতাপখন মোৰ বেগত সদায় থাকে নেশ্যনেলিজম এখন বুলি কিতাপ আছে সেই কিতাপখন মোৰ কাৰণে হাত পুঠি মই অনবৰতে লৈ ফুৰো তেওঁ এথনো নেশ্যনেলিজম বুলি এখন কিতাপ লিখিছে মডাৰ্নিজম এণ্ড নেশ্যনেলিজম বুলি এখন কিতাপ লিখিছে মই সেইকাৰণে কেতিয়াবা কৈ থাকো যে আমাৰ মনোযোগ দাহেঁতে গোটেই জীৱনে জাতীয়তাবাদ কৰিলে কিন্তু আজিলৈকে জাতীয়তাবাদৰ ওপৰত এখনো কিতাপ পঢ়ি পোৱা নাই মানুহ পুৰা হৈ যাব জাতীয়তাবাদৰ ৰাজনীতি কৰি কিন্তু যদি জাতীয়তাবাদ সম্পৰ্কে এক লাইনো কেতিয়াও জীৱনত ভালকে অৰিজিনেল থিংকিং পঢ়া নাই থট পঢ়া নাই তেতিয়াহ'লে সেই জাতীয়তাবাদে সদায় মাজতে মাৰ খোৱাটো স্বাভাৱিক মই তোমালোকক অনুৰোধ জনাইছো যে তোমালোকে ভাল ডিবেটৰ হোৱাৰ লগে লগে এজন ভাল পঢ়ুৱৈ হোৱা অসমীয়া মানুহৰ কাৰণে ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদ এই শব্দ দুটাৰ অৰ্থ দুটা বেলেগ আপুনি দিল্লীৰ যদি JNU বা দিল্লী বিশ্ববিদ্যালয়লৈ যায় তাত যদি আপুনি নেশ্যনেলিজম বুলি কয় তেতিয়াহ'লে তেওঁলোকে ৰাষ্ট্ৰীয়তাবাদী বুজি পায় আৰু আমাৰ যিটো জাতীয়তাবাদ সেইটো তেওঁলোকে চাব নেশ্যনেলিজম বা আমাৰ হোমেন্দ্ৰ গুহ ছাৰে যিটো নেশ্যনেলিজম বুলি কৈছে ভাৰতবৰ্ষৰ প্ৰতি আমাৰ যিটো গোটেইটো আবেগ সেইটো যি সময়ত আমি ৰাষ্ট্ৰীয়তাবাদ বুলি কওঁ সেই একেটা সময়তে কিন্তু একেই নেশ্যনেলিজম বেংগলী নেশ্যনেলিজম পাঞ্জাবী নেশ্যনেলিজম বা সাউথ ইণ্ডিয়াৰ যিখিনি জাতি আছে তেওঁলোকৰ যি নেশ্যনেলিজম সেইটো যদি চাই তেতিয়াহ'লে অসমীয়া জাতীয়তাবাদ সেইটোক আকৌ ইংৰাজীত একেই নেশ্যনেলিজম বুলি কয় তাৰ পাছত আকৌ আপুনি যদি চাই যে যি সময়ত আমি অসমীয়া মানুহে আমাৰ গোটেই আবেগখিনি ইয়াৰ থিয়ৰিটো মতাদৰ্শটো জাতীয়তাবাদ বুলি কওঁ গোটেই অসমীয়া মানুহৰ মতাদৰ্শটো যি সময়ত জাতীয়তাবাদ বুলি কওঁ জাতি হিচাপে সেই সময়ত আকৌ বড়োসকলৰ নিজৰ নেশ্যনেলিজম আছে সেইটোক বহুতে কৈছে এথনো নেশ্যনেলিজম এতিয়া বহুতে আকৌ অসমীয়া জাতীয়তাবাদটোকো আকৌ এথনো নেশ্যনেলিজম বুলিহে ক'ব খোজে কিন্তু আমি দেখিছো যে বিভিন্ন ঠাইত সেইটোক আকৌ চাব নেশ্যনেলিজম বা লিটল নেশ্যনেলিজম বুলি ঘোষণা কৰা হয় তাৰপিছত বড়োসকলৰ নেশ্যনেলিজমটো অকণমানটো অলপ চকুত পৰে আৰু বড়োসকলে আলফাই যেনেকৈ ছভৰেইন ষ্টেটৰ কথা কৈছে NDFBও ছভৰেইন ষ্টেট সাৰ্বভৌম দেশৰ কথা কৈছিলে কিন্তু তাতকে সৰু যিবিলাক ক্ষুদ্ৰ জাতিসত্তা আছে কাৰ্বিসকলৰ আমাৰ মিচিংসকলৰ আমাৰ তিৱাসকলৰ এই জাতিটোৰ প্ৰতি যিটো আবেগ বা ইডিঅলজি তেওঁলোকৰ জাতিটো আগুৱাই লৈ যাব লাগে জাতিটোৰ কাৰণে কাম কৰিব লাগে এক্সক্লুচিভলি জাতিটোৰ কাৰণে কাম কৰিব লাগে অসমৰ আটাইতকৈ সৰু জাতি এটা ধৰক বেইটে তেওঁলোকৰ নেশ্যনেলিজমটোক যদি চাই বা গাৰো নামৰ এটা সৰু জাতি আছে তেওঁলোকৰ নেশ্যনেলিজমটোক যদি চাই তাৰ পাছত আকৌ বড়োসকলৰ নেশ্যনেলিজম যদি চাই আপুনি দেখিব যে বড়ো নেশ্যনেলিজমে বা ৰাভা নেশ্যনেলিজমে ওচৰতে থকা গাৰো নেশ্যনেলিজমক অলপ ডমিনেট কৰে আমাৰ অসমীয়া নেশ্যনেলিজমে বড়ো নেশ্যনেলিজমক ডমিনেট কৰে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ বা জাতীয়তাবাদে আমাৰ আকৌ অসমীয়া জাতীয়তাবাদক ডমিনেট কৰিব খোজে এই গোটেই বস্তুটো সেইকাৰণে আপোনালোকে যদি চাই যে জাতীয়তাবাদৰ এটা সুসংগত সংজ্ঞা আজিলৈকে পৃথিৱীত প্ৰকৃত অৰ্থত ওলোৱা নাই